তো তোমালোকৰ যি কামেই তোমালোকে কৰিবা ভাল বা বেয়া তোমালোকে ভাল বুলি ভবাটো সমাজে ভাল বুলি নেভাবিবও পাৰে কিন্তু এতিয়ালৈ তোমালোক সমাজত ওলাই যাবা ন তো তোমালোকে সমাজে ভাল বুলি ভবা কামটো কৰিব লাগিব যেতিয়া কিবা এটা কামত নিজকে লিপ্ত কৰিবা এতিয়া অকল তোমাৰ নামটো তাত জড়িত হৈ নাথাকে তোমাৰ মা দেউতাৰ নামো জড়িত হৈ থাকিব তুমি এতিয়া চাবা যদি বেলেগ স্কুল এখনত যোৱা প্ৰথমতে তুমি যেতিয়া নোৱাৰিবা কিবা এটা তোমাক সুধিব কোন স্কুলৰ পৰা আহিছিলা তো তোমাৰ স্কুলখনৰ নামটো জড়িত হৈ গ'ল তুমি যদি কাইলৈ বেয়া কাম এটা কৰি দিলা তাতকৈ যেতিয়া ডাঙৰ হ'লা তুমি বোলে অসমৰ বাহিৰত গ'লা তুমি যেতিয়া বেয়া কাম এটা কৰিবা তেতিয়া কবি অসমীয়া মানুহবোৰে এনেকুৱা কিন্তু অসমীয়া মানুহবোৰ তেনেকুৱা নাছিলে তুমিহে তেনেকুৱা কৰিলা গোটেই জেগাডোখৰ বদনাম হ'ল নাই এতিয়া তুমি এতিয়া তোমাৰ নামটো লগত লৈ আগবাঢ়ি নোযোৱা তোমাৰ মা দেউতা তোমাৰ ঠাইডোখৰ তোমাৰ ৰাজ্যখন চবৰে নাম তুমি লৈ যাবা কাইলৈ যদি তুমি সুবিধা পোৱা উন্নতি কৰা দেশৰ বাহিৰত যোৱা তোমালোকে দেখিছা চাগে আজিকালি কিছুমান কথা আহিছে যে আনহাইজেনিক হৈছে ইণ্ডিয়ান মানুহখিনি হয়নে কালচাৰ নাইকিয়া হৈ গৈছে কালচাৰ মানে মই এইটো কথা কওঁ চিভিক চেন্স যিটো ৱৰ্ডটো হয় এতিয়া তুমি দেখিবা আমাৰ ওচৰে পাজৰে বা আমাৰ দেশখনতে আমাৰ মানুহখিনি চিভিক চেন্স যথেষ্ট কম তোমালোকৰো কম বা মোৰো কম যদি মই আনিবলৈ চেষ্টা কৰি আছোঁ ধৰি লোৱা আমি আজি জাম এটাত ফচি আছোঁ হয়নে চবেই ফচি আছে আগফালে মানুহজনটো যাবই সেই মানুহজনী এনেই ৰ'বলৈতো অহা নাই ৰাস্তাত যাবই তো মই হৰ্ণটো কেলৈ বজাব লাগিছে এনেই হয় নাই সেইটোক কয় চিভিক চেন্স তুমি যদি সেইটো কাম চোৱা বস্তুবোৰ লাহে লাহে সলনি হ'ব তোমাৰ আইতা ককাৰ দিনত তেওঁলোকে সেইবোৰ সুবিধা নাপাইছিলে যাকে তাকে গালিও দি দিয়ে একো আপত্তি নাই তেতিয়া সমাজখন তেনেকুৱা আজিৰ সমাজত তুমি কিবা এটা কৰিলে তুমি অকল তোমাৰ ফটোকপি নাযায় বাহিৰত অসমীয়া মানুহ হিচাপে যাব শিৱসাগৰৰ মানুহ বুলি যায় আজিকালি দেখিছা কিমান পৰ্টেল আহিছে ফেচবুকত চব বস্তু তেনেকৈ ওলায় তুমি কেয়াৰফুল হ'ব লাগিব আজি আমি যে কওঁ ইউৰোপিয়ান কাণ্ট্ৰিবিলাক বহুত সভ্য হৈ গ'ল তাহাঁতি সভ্য আছিলে জানো তাহাঁতি ইয়াতে আহি উৎপাত কৰি থৈ গ'ল হয় নহয় আজি সভ্য কাৰণ তাহাঁতৰ সময় হৈ গ'ল তো আমাৰ কথাটো এইটো হ'ব মই ধৰি লোৱা মই এটা জেনেৰেশ্যন বিলং কৰি আছোঁ মই অকণমান চেষ্টা কৰিম ভাল হ'বলৈ পূৰাটো নোৱাৰোঁ কাৰণ চবকেতো মই সলাব নোৱাৰোঁ কিন্তু মোৰ পিছত তোমালোক আছা তোমালোকে তেতিয়া আৰু অলপ ভাল কৰিবা দেখিবা 100 বছৰ পিছত আমাৰ জেগাডোখৰ পূৰা ভাল হৈ যাব তো ইয়াতো মানুহৰ চিভিক চেন্স থাকিব য'তে ত'তে থু খেকা নেপেলাই সৰুতে ল'ৰা ছোৱালী পঢ়ায় আমিও পঢ়িছোঁ কিন্তু ময়ো পেলাওঁ থু খেকা কাৰণ ডাষ্টবিন নাই এতিয়া জেগাই জেগাই মোক ক'ত থু লৈ ঘূৰি ফুৰিম এতিয়া পেলাব লাগিব কিন্তু কথাটো হ'ল কি থুটো পেলাওঁ হ'ব ঠিক আছে ৰাস্তাটোৰ মাজতনো কেলৈ পেলাওঁ কিনাৰটোতো পেলাব পাৰোঁ মই গাড়ীত তোমালোকতো চবেই ঘূৰিছা চিপছৰ পেকেটটো খাই পেলাই দিবলৈ বাহিৰত নালাগে সেইটো এনেকুৱা নহয় যে মই নেপেলাওঁ ময়ো পেলাই দিওঁ কেতিয়াবা কিন্তু গাড়ীখনৰ ভিতৰতো মই জমা কৰি থ'ব পাৰোঁ ক'ৰবাত জেগাডোখৰ পালে মই পেলাই দিম বুলি পাৰোঁ এইবিলাকে মানে দেশখন তোমাৰ বুলি নহয় গোটেই দেশখনক অলপ আগবঢ়াব মানে তোমাৰ জেগাডোখৰ নাম ভৱিষ্যতে কি হ'ব ডিপেণ্ড কৰিব তোমাৰ ওপৰতে আজি ভাল কৰিছা তোমালোক গোটেইখিনি একেটা জেগাত সোমাই আছা আমি চব একেটা কিবা এটা শব্দক লৈ একেলগে কানেক্টেড হৈ আছোঁ সেইটো কি আমি যে এই কোচিং চেণ্টাৰটোত বিলং কৰিছোঁ মানে চব একেলগতে আছোঁ নহয় এটা এনাজৰি বুলি কয় মানে অসমীয়াত যদি কয় তোমালোকৰ অলপ শব্দৰ অভাৱো মোৰো অভাৱ বাৰু তথাপিতো একতা এনাজৰি বুলি যিডাল কথা কয় তো অসমীয়া বুলি ক'লে চব অসমীয়া মানুহ হ'ব ভাৰত বুলি ক'লে চব ভাৰত হ'ব তুমি যিমান বাহিৰলৈ যাবা তুমি সিমান সাৱধান হ'ব লাগিব কাৰণ তোমাৰ কৰ্মই তোমাৰ জেগাডোখৰ লগত ৰিলেট কৰি থাকিব গম পালা কথাটো তোমালোকৰ এতিয়া নতুন মই সেইদিনা আৰ্টিকল এটা পঢ়িছিলোঁ তাত কৈছে যে এজন প্লাম্বাৰ আহিলে প্লাম্বাৰ বুলি ক'লে তোমালোকে চিনি পোৱা বা এজন কাৰ্পেণ্টাৰ আহিলে দুটা এক্সাম্পল দিয়া আছিলে কাৰ্পেণ্টাৰ মানে এটা আমাৰ ইয়াত মিস্ত্ৰী কোনোবাই ভাবিব নি যে মই ডাঙৰ হৈ কাঠৰ মিস্ত্ৰী হ'ম বুলি নাভাবে কোনো আৰু সেইটো কোনো বেয়া বা ভাল বুলি তাৰ কথা নাই কাৰণ আমাৰ সমাজখন তেনেকৈ গঢ়িছে তো আমি ভাবিব নোৱাৰোঁ সেইটো কথা কিন্তু তাত লিখিছে তেওঁ 45 মিনিট কাম কৰিলে 45 মিনিটত তেওঁক 5,000 টকা লাগে নিদিলে উপায় নাই কেলে কাৰণ তাত কোনেও নাজানে কামটো কৰিব এতিয়া ইয়াৰ পৰা কি বুজিলোঁ তেওঁ সেই স্কিলটো ভালকৈ গেইন কৰিলে সেইটো কাৰণে তেওঁ আজি অৰ্থনৈতিকভাৱে সবল হ'ল তোমালোকে DIY চেনেলবোৰ দেখিছা নাই ডু ইট ইয়ৰ চেল্ফ কোনেও চখত টেপটো ঠিক কৰিবলৈ যোৱা নাই দামটো বেছি দিব নোৱাৰে সেইটো নিজে টেপটো ঠিক কৰিছে সেইটো কাৰণে তুমি ডু ইট ইয়ৰ চেল্ফ নামৰ চেনেলবিলাক ইণ্ডিয়ান মানুহৰ কম পাবা আমেৰিকান মানুহৰ বেছি পাবা কাৰণ তাত মেকানিকৰ দাম বেছি আমুকৰ দাম বেছি মই যদি গাড়ী চলাইছোঁ মই গাড়ীত হাৱা দিয়াটো কিমান চখ নেকি কিন্তু হাৱাত 10 টকা নিদি মই 1,000 টকা দি মইতো নিজে দিম ন কথাটো বুজিছা নাই তো তোমালোকে এটা বস্তু মনত ৰাখিবা কিউৰিয়াছ হৈ থাকিবা যি কৰা মই তোমালোকক প্ৰায় কওঁ যাৰ মোৰ ক্লাছ আছিলে কিউৰিয়াছ হ'বা যে বস্তুটো কেলে হৈছে মই যিখিনি কথা কৈ আছোঁ কেলে কৈছোঁ গম পালা কেলেটো ইম্পৰ্টেণ্ট হোৱাই চব বস্তুত বিচাৰিবা হোৱাই কেলে আছে গম পাইছা আজি বৰষুণ দিছে হোৱাই ডাৱৰ আছিলে ন ডাৱৰ কেলে আহিলে ক'ৰবাত বতাহ হৈছে সেইটো কাৰণে আহিছে চব বস্তু তুমি তেতিয়া